হেল্ল' এভৰিৱান, আৰু মাত্ৰ এটা দিন শেষবাৰৰ কাৰণে আপোনালোকক মই মনত পেলাই দিছোঁ। যদি কোনোবাই এতিয়ালৈকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰা নাই, চ' কৰি লওক। আৰু আপোনালোকৰ যদি টাইম হোৱা নাই অনলাইন দোকানত গৈ ফৰ্ম ফিল আপ কৰিব, তেনেহ'লে আপোনালোকৰ বাবে এটা লাষ্ট সুযোগ। আপোনালোকে নিজৰ মোবাইলতে কালিৰ দিনটোত অলপ টাইমৰ কাৰণে বহি হ'লেও মোৰ লাষ্ট ভিডিঅ'টো এবাৰ চাব। তাত মই অনলাইন ফৰ্ম ফিল আপ কেনেকৈ কৰিব পাৰি অতি সহজকৈ মাত্ৰ কেইটামান ষ্টেপতে আপুনি ফৰ্ম ফিল আপটো কৰি ল'ব পাৰিব। আৰু মই এইটো কাৰণে এইখিনি কৈছোঁ যে আৰু ইয়াৰ পাছত নাৰ্ছিঙৰ ফৰ্ম ওলাই নে নোলায় সেইটো একো আপডেট পোৱা নাই বা নোলাবও পাৰে। এইবছৰটো আৰু গভৰ্ণমেণ্টৰ নোলায়েই। চ' আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাই ফৰ্ম ফিল আপ কৰিব পাৰি, নতুবা যদি সুবিধা হয় দোকানত গৈও কৰিব পাৰি। চ' বহুতে গম পায়ে SSUHৰ GNM ফৰ্ম ফিল আপৰ কালি হৈছে লাষ্ট ডেট। চ' আজি হৈছে 12 জুন আৰু কালি 13 জুন। চ' 13 জুনত এপ্লিকেশ্যনৰ লাষ্ট ডেট। আৰু কালি দিনটোতেই আপোনালোকে যদি বিচাৰি আছে ফৰ্ম ফিল আপ কৰিব SSUHৰ GNMত আহিব, বা আপুনি যিকোনো প্ৰাইভেট বা গভৰ্ণমেণ্ট বা অন্য কোনো IOCL বা যিকোনো আণ্ডাৰত যদি আপোনালোকে GNM পঢ়িব বিচাৰে, তেনেহ'লে কালিৰ দিনটোৱে আপোনালোকৰ কাৰণে লাষ্ট সুযোগ। এক্সাম প্ৰিপেৰেশ্যনটো হৈ থাকিব, আৰু যিহেতু এক্সামৰ কাৰণে কেইটামান দিন আছে, তাৰ ভিতৰতে মই ভিডিঅ' আপলোড দি থাকিম। এপ্লিকেশ্যনখনক লৈ বা ফৰ্ম ফিল আপক লৈ কিবা কুৱেৰিজ আছে, দেন আপোনালোকে ন'টিছখনৰ তলত এটা হেল্পলাইন নম্বৰ দেখিছিলে। চ' যদি কোনোবাই বিচাৰি পোৱা নাই বা দেখা নাই, তো মই হেল্পলাইন নাম্বাৰটো আপোনালোকক কৈ দিছোঁ, 7977259728। চ' এইটোৱে আছিলে। আৰু যদি সেইটো নাম্বাৰত কণ্টেক্ট কৰিব নোৱাৰে, দেন আৰু এটা নাম্বাৰ কৈ দিছোঁ, 8108014947। চ' এই দুটা নাম্বাৰৰ ভিতৰত কোনোবা এটা নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি চাব পাৰে, কাৰণ তাতে হেল্পলাইন নাম্বাৰ বা হেল্পলাইন কুৱেৰিজ বুলি দিয়া আছিলে। চ' সেইকাৰণে মই আপোনালোকৰ লগত ভাবিলোঁ এইটোও শ্বেয়াৰ কৰি দিওঁ, যদি আপোনালোকে কিবা অসুবিধা পায়। আৰু যদি ফৰ্ম ফিল আপক লৈ কিবা অসুবিধা পায়, দেন মই কৈছোঁৱেই কমেণ্টত সুধিব। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ত। জাষ্ট আপোনালোকক ভাবিলোঁ এবাৰ মনত পেলাই দিওঁ। আৰু আহি আছে ভিডিঅ' মই বনাই থৈছোঁ। চ' আৰু ইয়াত ভুল হোৱাৰ একো ডাউট নাথাকিব বুলি ভাবোঁ, কাৰণ আগৰ ভিডিঅ'টোত মই ধুনীয়াকৈ চব দেখাই দিছোঁ। যদি কিবা বুজি নাপায় কাইলৈৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই লগালগ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। চ' এইখিনিয়ে আছিলে। আৰু এক্সাম ডেটটো চাগে সকলোৱে গম পাইছে, আৰু এক্সাম ৰিলেটেড যি টপিক আছে বা যি আপোনালোকৰ সুধিবলগীয়া থাকে, সেইখিনি মই পাছৰ ভিডিঅ'কেইটাত দেখাই থাকিম। কিন্তু মেইনলি আপোনালোকক এবাৰ জাষ্ট মনত পেলাই দিছোঁ যে এইটো এটা লাষ্ট সুযোগ। আৰু মোৰ চেনেলটোত অহাৰ বাবে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' এণ্ড ইয়াৰ লাভ।